নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে ২৬ মাৰ্চ ২০২৬ অসমীয়া ১১ চত বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:০৮ আৰু সূৰ্যাস্ত সময় ৫:২৫। আজি হৈছে অষ্টমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ পৰিয়ালৰ ভিতৰতে আপুনি প্ৰশংসা লাভ কৰিব। আপোনাৰ পৰামৰ্শৰ পৰা মানুহে যথেষ্ট লাভৱান হ'ব। ব্যৱসায়ত বৃদ্ধিৰ সুযোগ আহিব। সৰু ল'ৰা ছোৱালীক ভাল মূল্যবোধ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰৰ কাৰিকৰী সমস্যাৰ উন্নতি ঘটিব পাৰে। ধৰ্মীয় কাম কাজৰ লগত জড়িতসকলৰ বাবে এই দিনটো উৎকৃষ্ট হ'ব। বৃষ ৰাশি। আপুনি আপোনাৰ পেছাদাৰী ক্ষেত্ৰত কিছুমান উল্লেখযোগ্য পৰিৱৰ্তন ৰূপায়ণ কৰিব পাৰে। সহকৰ্মী এজনৰ বাবে আপোনাৰ কাম স্থবিৰ হৈ পৰিব পাৰে। ঘৰুৱা চিন্তাই আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে। মনৰ ভিতৰত থকা অস্থিৰতাক শান্ত কৰিবলৈ চেষ্টা কৰা উচিত। প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত আতংকিত হোৱাতকৈ ইয়াৰ সমাধান বিচাৰি উলিয়াব লাগিব। মিথুন ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আনৰ লগত আপুনি এক উৎকৃষ্ট সম্পৰ্ক বজাই ৰাখিব। আপোনাৰ পাৰিবাৰিক জীৱন আৰু আপোনাৰ ব্যৱসায়ৰ বাবে ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে এই দিৱসটো ব্যতিক্ৰমীভাৱে ভয়ংকৰ হ'ব বুলি প্ৰমাণিত হ'ব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰা আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰিব পাৰে। কৰ্কট ৰাশি। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ ল'ব বিচাৰিছে তেন্তে আপুনি সফলতা লাভ কৰিব। আপুনি বিয়াৰ দৰে অনুষ্ঠানৰ বাবে বজাৰ কৰা কামত ব্যস্ত হ'ব পাৰে। সুস্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক ব্যায়ামৰ অভ্যাস কৰক। নিৰ্মাণ খণ্ডৰ লগত জড়িতসকলে বহুত কষ্ট কৰিব লাগিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত এক নতুনত্ববোধ অনুভৱ হ'ব। সিংহ ৰাশি। আপোনাৰ প্ৰতি আপোনাৰ ঊৰ্ধ্বতম বিষয়ৰ মনোভাৱ ইতিবাচক হৈ থাকিব। এইটো আপোনাৰ কৰ্ম সংস্থাপনৰ পৰিৱৰ্তন কৰিবলৈ শুভ সময় নহয়। বন্ধু বান্ধৱীৰ পৰা সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব। চাকৰি সাক্ষাৎকাৰ বা তেনেধৰণৰ কামত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰে। সদায় আনৰ বাবে ইতিবাচক চিন্তাবোৰ আশ্ৰয় ৰাখক। কন্যা ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ মতামতৰ সৈতে একমত নহ'বও পাৰে। নিৰ্মাণ সম্পৰ্কীয় প্ৰকল্পৰ অগ্ৰগতিৰ ইংগিত পোৱা গৈছে। আপুনি সেইবোৰ বিষয়ক অগ্ৰাধিকাৰ দিবলৈ ব্যৰ্থ হৈছে যিবোৰ বাস্তৱত আপোনাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। আপুনি হয়তো আপোনাৰ ব্যক্তিগত চেহেৰা আৰু জীৱনশৈলীৰ প্ৰতি যথেষ্ট মনোযোগ দিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্যৰ ভাৱ বজাই ৰাখিব লাগে। তুলা ৰাশি। কোনো কাৰণতে নিজৰ নীতিৰ লগত আপোচ নকৰিব। আনৰ ব্যক্তিগত কাম কাজৰ পৰা সন্মানজনক দূৰত্ব বজাই ৰাখক। আপোনজনৰ লগত নিজৰ আন্তৰিক আৱেগ প্ৰকাশ কৰাৰ এক উৎকৃষ্ট দিন। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো জয়লাভ কৰিব পাৰে। আপোনাৰ সম্পত্তিৰ বিবাদ সমাধান হ'ব পাৰে। বৃশ্চিক ৰাশি। আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়াস কৰা উচিত। বিশেষজ্ঞৰ পৰাও পৰামৰ্শ লোৱাটো ভাল হ'ব। অত্যাৱশ্যকীয় কামবোৰত পলমৰ সন্মুখীন হ'ব পাৰে। আজি কোনো ডাঙৰ অংশীদাৰিত্বত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকক। বিশেষকৈ পৰিৱৰ্তিত বতৰত পোহৰৰ আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। ধনু ৰাশি। আজি আপোনাৰ চখৰ বাবে যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিব। আপোনাৰ পত্নীৰ নম্ৰতাত আপুনি মোহিত হ'ব। উচ্চ শিক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব। আপুনি কিছুমান নতুন আৰু আকৰ্ষণীয় অভিজ্ঞতা লাভ কৰিবলৈ ওলাইছে। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক উল্লেখযোগ্য সহায় আগবঢ়াব। আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো শুভ হ'ব। মকৰ ৰাশি। আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব। অবিবাহিতসকলে বিবাহৰ দিশত খোজ দিয়াৰ কথা চিন্তা কৰিব। বহিৰাজ্যত শিক্ষা গ্ৰহণ কৰাসকলৰ বাবে দিনটো অতি শুভ। মনৰ মাজত চিন্তাৰ সোঁত বাঢ়িব। দীৰ্ঘ দূৰত্বৰ যাত্ৰা হাতত লোৱাৰ পৰা বিৰত থাকিব লাগে। কিছুমান মানুহে আপোনাৰ ওপৰত বেয়া পাব পাৰে। কুম্ভ ৰাশি। যুৱক যুৱতীসকলে হয়তো নিজৰ কেৰিয়াৰক লৈ অলপ চিন্তিত হৈ পৰিছে। আপোনাৰ ৰোমান্টিক সংগীৰ প্ৰতি আপুনি প্ৰবল আকৰ্ষণ অনুভৱ কৰিব। ন্যূনতম প্ৰচেষ্টাৰে ভাল ফলাফল লাভ কৰিব। আপুনি আপোনাৰ কামৰ পদ্ধতিক নতুন ৰূপ দিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীৰ সংগ দিলে আপুনি বৰ ভাল অনুভৱ কৰিব। অনুপযুক্ত কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ কমি যাব। আপুনি আৰ্থিক বিষয়ৰ সন্দৰ্ভত আপোনাৰ সিদ্ধান্ত সলনি কৰিব পাৰে। আড়ম্বৰপূৰ্ণ প্ৰৱণতাই লোকচানৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যই কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে।
সামাজিক কাম কাজত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ।